অসম দেশৰ বাগিচাৰে ছোৱালী এই ঝুমুৰ তুমুৰ নাচি কৰোঁ ধেমালি লক্ষ্মী নহয় মোৰে নাম চামেলি এই বীৰবলৰ বেটী মোৰ নাম চামেলি বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰ মিলনভূমি এই অসমৰ এক অবিচ্ছেদ্য অংগ আমাৰ চাহ বাগানৰ যি তেওঁলোকৰ জীৱন সেই জীৱন আমাৰ এক অবিচ্ছেদ্য অংগ তেওঁলোকৰ জনজীৱন আমাৰ এক অবিচ্ছেদ্য অংগ এটি কলি দুটি পাত ঠিক তেনেধৰণেই চিৰ সেউজ আৰু বৰণীয়া তেওঁলোকৰ কলা সংস্কৃতি আৰু তাৰ মাজতেই তেওঁলোকৰ যি ঝুমুৰ যি তেওঁলোকৰ আয়ুস ৰেখা ঝুমুৰ সেই ঝুমুৰ আমাৰো অতিকৈ আপোন ঠিক যেনেকৈ আমি ঢোলত যেতিয়াই ৰগৰ পৰে তেতিয়াই আমাৰ গা ৰাইচাই যায় ঠিক তেনেকৈয়ে যেতিয়া মাদল বাজে আমাৰ গা ৰাইচাই যায় আমাৰ মন প্ৰাণ ভৰি উঠে আৰু সেয়েহে অসম চৰকাৰৰ এই পদক্ষেপ য'ত বিশ্ব প্ৰেক্ষাপটত ঝুমুৰক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে তাক সকলোৱে শলাগ লৈছে এই ঝুমুৰ বিনন্দিনী
আচলতে এটা অনুষ্ঠান সাফল্যমণ্ডিত হ'বৰ বাবে তাত জড়িত হৈ থাকে বহুজনৰ কষ্ট, বহু দীঘলীয়া কষ্টৰ পিছতহে এনেকৈ ইমান ধুনীয়া এটা অনুষ্ঠান সাফল্যমণ্ডিত হ'ব পাৰে। আৰু আমাৰ লগত আছে দুলাল মানিক, যিগৰাকী ব্যক্তিয়ে এই জনগোষ্ঠীটোৰ বাবে, এই ঝুমুৰ নৃত্যৰ বাবে তেওঁৰ সৰ্বোচ্চ ত্যাগ কৰিছে। তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। দাদা, আপোনাৰ সৈতে কথা পাতিব বিচাৰিম। খুব এক ধুনীয়া অনুষ্ঠান। আমি দেখিছোঁ আপোনাৰ বহুত বেছি কষ্ট আছে এই অনুষ্ঠানটোৰ লগত, এই নৃত্যটোৰ লগত। গতিকে প্ৰথমতে আপোনাৰ যি অনুভৱ সেই কথা জানিম, কাৰণ এই এটা দীঘলীয়া কষ্টৰ পিছত এটা দিন এনেকৈ আহিছে, আপোনাৰ পৰা জানিম। এতিয়াতো যিটো প্ৰচেছ, যিটো মানে ক'বলৈ কি আছে কোনো ভাষা নাই। এতিয়া যিটো পৰিৱেশ, এই পৰিৱেশেতো কথা নোলায়, এতিয়া মানে গীতহে ওলাব, ঝুমৰ গীতে ওলাব। কতিখনে বহলে পিপর চোরয়া ভাগ যোগনী কতিখনে বলে ভেঙেরা। আজ আসাম গড়া আজ কতদিন হল? 200 বছর আছে। এই 200 বছর মে আজ সরকারে যে পদক্ষেপ হাতত নিলে অসম সরকার, গতিকে অসম সরকার জয় হোক, হয় না? গতিকে মুখ্যমন্ত্রী মহোদয় আর আমাদের সাংস্কৃতিক মহোদয়কে অশেষ অশেষ ধন্যবাদ জানাতি যে অসমত চাহ উৎপাদন হোৱা আজি 200 বছৰ হ'ল। আৰু এই 200 বছৰ হোৱাৰ কাৰণে যিসকল ব্যক্তিৰ দ্বাৰা আজি অসমত সোণ উৎপাদন হয়, সেইসকল ব্যক্তিৰ সংস্কৃতি কি? ঝুমাৰ লাগে নাই? এই ঝুমাৰ বিনন্দী মইতো কৈছোঁ, ও রাধা বিনন্দিনী রায় কাহাকে ঘা করি নিয়ে যমুনাকে যা রাধা বিনন্দিনী রায়, ও রাধা বিনন্দিনী রায় কাহাকে ঘা করি নিয়ে যমুনাকে যা রাধা বিনন্দিনী রায়। চলো সখী গুপি গো, চলো যাব গো বৃন্দাবন, চলো সখী গুপি গো, চলো যাব গো বৃন্দাবন। কদম তলে মিলিব ভাই সজনী, রায়মালা কালিয়া ভাই প্রাণে মোর সুবদনী, রায়মালা কালিয়া ভাই প্রাণে মোর সুবদনী। ও রাধা বিনন্দিনী রায় কাহাকে ঘা করি নিয়ে যমুনাকে যায় রাধা বিনন্দিনী রায়, কাহাকে ঘা করি নিয়ে যমুনাকে যায় রাধা বিনন্দিনী রায়। থ্যাংক ইউ। মই প্রথমে এই যে ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেশে হো, হরিয়ালি হরিয়ালি দেখিতে সোহান, চারদিকে চায়ের বাগান। কেতিয়াবা সাহেব আৰু বজাই থাকা, সাহেব আৰু বাবুৰ মাজত কাজিয়া পেচাল হৈ যায়, মনৰ মিল ঘটে, নহয় জানো? সেইকাৰণে আমি আমাৰ চাহ গছি আমাৰ লক্ষ্যৰ উদ্দেশ্য। সেইকাৰণে আমি গাইছো, নানা জাতি উপজাতি এই দেশের মাটি, নানা জাতি উপজাতি এই দেশের মাটি। আছে আমাদের প্রাণ, রোদ বরখনে আমরা করি বাগান হরিয়ালি চাহ গাছে এটি কলি দুটি পাতা ফুটে, হরিয়ালি চাহ গাছে এটি কলি দুটি পাতা ফুটে, তিনি কলিতে তুলি
গীত গাইছিলো MTV বজাই থাকা MTV গাইছিলো কে তোকে বাঁধি দেলা ইলকি দিলকি কুপা হায় রে কে তোকে বাঁধি দেলা ইলকি দিলকি কুপা হায় রে কে তোকে নজরি লাগা কে তোকে নজরি লাগা বৃন্দাবন ও আরে রশকি কে তোকে নজরি লাগা বৃন্দাবন রসা লাগা কে তোকে নজরি লাগা বৃন্দাবন রসা লাগা কে তোকে নজরি লাগা বৃন্দাবন রসা লাগা নদিয়া বাঁধি দেলা দিলকি দিলকি কুপা হারে নদিয়া বাঁধি দেলা দিলকি দিলকি কুপা হারে কে তোকে নজরি লাগা কে তোকে নজরি লাগা বৃন্দাবন রো হারে সখী কে তোকে নজরি লাগা বৃন্দাবন রসো লাগা এইখিনিতে মই এটা কথা ক'ব বিচাৰো বজাই থাকা বন্ধ কৰিবা গাই থাক মানুহে কয় যে ঝুমুৰ আমাৰ আৰু কিছুমান মানুহে কয় বিহু আমাৰ কিন্তু ঝুমুৰ আৰু বিহুৰ মাজত এনেকুৱা এটা সম্পৰ্ক আছে আমি নাজানো সেইকাৰণে মই যদি গাওঁ এতিয়া তোক দেখি মুৰ্গা কেনেবা লাগে তোক দেখি মুৰ্গা কেনেবা লাগে অ মোৰ সেনায়ো এনেকৈ নেচাবি বৰ মৰম লগা কয় অ মোৰ সেনায়ো এনেকৈ নেচাবি বৰ মৰম লগা কয় চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ তোক দেখি মুৰ্গা কেনেবা গতিকে একো মিল নাই আমি গাইছো কে তোকে বান্ধি দেলা ইলকি দিলকি কুপা কে তোকে বান্ধি দেলা ইলকি দিলকি কুপা কে তোকে নজরি লাগা কে তোকে নজরি লাগা বৃন্দাবন রো হারে সখী কে তোকে নজরি লাগা বৃন্দাবন রসো লাগা কানা হুকুম কে दीवानिशी घुमाबू तोके मन हमार केशन कारला तोरे नियर देखिरा के जान जाने पाना मन हमार केशन গাছের মাঝে মাঝে শিরিষি গাছের ফুলি চা গাছের তার মাঝে আছে কাজ কাটা আরি পানিওয়ালা পানি পিলাতে গলি গলি পানিওয়ালা পানি পিলাতে গলি গলি তার মাঝে আছে রে ভাই কাজ কাটা আলি রে পানিওয়ালা পানি পিলাতে গলি গলি রে পানিওয়ালা পানি পিলাতে গলি গলি না 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 রে না রে
থাকিম গীত গাই থাকিম কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি কোনটো ৮,০০০ৰো অধিক কলা কুশলী এই অনুষ্ঠানৰ বাবে আহিছে ঝুমুৰ বিনন্দিনীৰ বাবে আহিছে আৰু তাৰে এক অবিচ্ছেদ্য অংগ আচলতে বাদ্যযন্ত্ৰীসকল তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম কাৰণ তেওঁলোকে ইয়াক এক অনন্য মাত্ৰা প্ৰদান কৰিছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কিমান সংখ্যক বাদ্যযন্ত্ৰী আহিছে কি আনিছে প্ৰায় ৩,০০০ বুলি অনুমান কৰিব পাৰি ঢুলীয়া ধামচা তাল আৰু ৰচিকা আৰু আছে বাঁহী বাদক ৩,০০০ ওচৰা ওচৰি অনুমান কৰিব পাৰি কেনেকুৱা লাগিছে কাৰণ ইমানবোৰ ঢোল মাদল বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ একেলগে ইমানবোৰ নাচনি ঝুমুৰ নচা হৈছে ঝুমুৰ বিনন্দিনী কেনেকুৱা লাগিছে প্ৰথমতে আমি প্ৰথমতে অসম চৰকাৰক খুব বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰায় ২০০ বছৰ ধৰি তেনেকৈ ইতিহাস আছে আৰু বিশ্ব ৰেকৰ্ড কৰিবলৈ এইবাৰ অসম চৰকাৰে যি সুযোগ দিছে আমি তাতকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ ক'ৰ পৰা অহা হৈছে ইয়াত সকলোবোৰ ক'ৰ পৰা মই মোৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰজিত তাঁতী মই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা ডিব্ৰুগড় সমষ্টিৰ ঢুলীয়া ডিব্ৰুগড় সমষ্টি আৰু গোটেইখিনি আছে চব তিনিচুকীয়া আৰু গোলাঘাট আছে ডিব্ৰুগড় আছে আমাৰ শিৱসাগৰত আছে মানে আটাইখিনি আমাৰ গোটেইখিনিৰ যেনেকৈ যিমান ষ্টেট চবৰ আছে আমাৰ মানে ষ্টেটৰ ভিতৰত যিমান আছে ডিষ্ট্ৰিক্ট যিমান আছে চবৰ সমষ্টি আছে আৰু ডিব্ৰুগড় সমষ্টিটো আমাৰ ৪০০ প্ৰায় 46টা আমাৰ মানে ভাগ লৈছে গোটেইখিনি লাৱাল চাবৰ সেয়া তেওঁলোক আছে চবৰ আটাইতকৈ বেছি ডিব্ৰুগড়ৰ পৰা আহিছে বাদ্যযন্ত্ৰী তাৰ লগতে কলা কুশলী নিশ্চয় প্ৰত্যেকখন জিলাৰ পৰা ২৭খন জিলাৰ ভাগ লৈ মুঠ মহিলা নৃত্যশিল্পী ৫,৩99 গৰাকী পুৰুষ নৃত্যশিল্পী ২,১৭৫ গৰাকী আছে আৰু বাদ্যযন্ত্ৰী আছে ২,০৭০ মানে ৭৪ গৰাকী আটাইতকৈ বেছি ক'ৰ পৰা তেওঁলোকে কৈছে আটাইতকৈ বেছি ডিব্ৰুগড় ছেকেণ্ড তিনিচুকীয়া আৰু তাৰপিছতে শিৱসাগৰ চৰাইদেউ এনেকৈ মানে আহি আছে আৰু আটাইতকৈ বেছি কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মুঠ কিমান হ'ব সেইদিনাখনলৈ কিমান হ'ব ফাইনেল ৰিহাৰ্চেললৈকে কিমান ফাইনেল ৰিহাৰ্চেললৈকে মুঠ আমাৰ ২৭খন ডিষ্ট্ৰিক্টৰ ৯,৬৪৮ গৰাকী ৯,৬৪৮ এক বৰ্ণাঢ্য অনুষ্ঠান ৮,০০০ কলা কুশলীয়ে একেলগে আহি এক ঐতিহাসিক ক্ষণ ৰচনা কৰিবলৈ গৈ আছে ঝুমুৰ বিনন্দিনীৰ মাজেৰে আমাৰ সৈতে আছে বিভাগীয় মন্ত্ৰী বিমল বৰা মহোদয় আপোনাৰ ওচৰলৈ আহিছোঁ এক খুব ধুনীয়া অনুষ্ঠান আৰু ৮,০০০ কলা কুশলীয়ে একেলগে আহি এক ঐতিহাসিক ক্ষণ ৰচিবলৈ গৈ আছে সবিশেষ আপোনাৰ পৰা জানিম আয়োজন কেনে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম সম্প্ৰদায়েৰে গঢ় লৈ উঠা এই বৃহৎ অসমীয়া সমাজখনৰ এটা অন্যতম শক্তিশালী অংগ অসমৰ চাহ জনজাতি আদিবাসী সমাজ আৰু এই আদিবাসী চাহ জনজাতি সমাজখনে পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে বিভিন্ন ধৰণে বিভিন্ন ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আহিছে এই তেখেতসকলৰ এই পৰম্পৰাগত ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ পৰৱ হৈছে কৰম পৰৱ আৰু এই কৰম পৰৱতে তেখেতসকলে প্ৰকৃতিৰ লগত সম্পৃক্ত হোৱাৰ উপৰিও কৃষিভিত্তিক চিন্তা চৰ্চাৰে তাতে তেওঁলোকৰ আৰ্থ সামাজিক দিশটোকো শক্তিশালী কৰি আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে পালন কৰে এই উৎসৱ আৰু সেই উৎসৱতে তেখেতসকলে পৰিৱেশন কৰে ঝুমুৰ নৃত্য আৰু এই ঝুমুৰ নৃত্যকো আমি দেশে বিদেশে প্ৰসাৰ কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আন্তৰিক প্ৰয়াস একক স্থানত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সকলো লোকক লৈ এটা বৃহৎ পৰিসৰত এই নৃত্যৰ আয়োজনৰ চিন্তা তাৰে নাম ঝুমুৰ বিনন্দিনী ২৪ তাৰিখে এই মহা সমাৰোহ এই সৰুসজাই খেলপথাৰত অনুষ্ঠিত হ'ব য'ত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যশস্বী উপস্থিতিয়ে এই অনুষ্ঠানটি পুনত শুৱগা চৰিব
এই অনুশীলনৰ মাজতে আমাৰ মাজত যিহেতু মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে, তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। খুব ধুনীয়াকৈ অনুশীলন হৈ আছে। এক ক'বলৈ গ'লে ইতিহাসৰ পাতত লিখিব, এই দিনটো আচলতে ইতিহাসৰ পাতত ক'ৰবাত স্বাক্ষৰিত হ'ব। গতিকে কেনেকুৱা লাগিছে আপোনাৰ? আপুনি ঝুমুৰ কিমান ভাল পায়? ঝুমুৰ আমাৰ প্ৰাণ হয়। আমি বাগিচাত গ'লে ঝুমুৰ এফাকি নাগালে ভালেই নালাগে। গতিকে উজনি অসম এনেও বাগিচাৰ অধিকৃত, আমাৰ সকলোৰে লগত আত্মীয়তা আছে আৰু তেওঁলোকৰ এই সংস্কৃতি, চহকী সংস্কৃতি, লগত লৈ অহা সংস্কৃতি, এই ঝুমুৰে তেওঁলোকৰ জাতি প্ৰাণ আৰু তেওঁলোকক আমাৰ অসমীয়া জাতি সমন্বয়ৰ ভিত্তিত টনকিয়াল কৰিছে। বিহু যেতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল, এইবাৰ ঝুমুৰ হ'ব। অহা 24 তাৰিখে দেশৰ শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে প্ৰত্যক্ষ কৰিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বিহু হওক বা এনেকৈ ধৰণৰ ঝুমুৰ হওক বা আৰু নেক্সট তেখেতৰ বহু আশা আকাংক্ষা আছে। মানে তেখেতে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ে এইখন অসম দেখুৱাব বিচাৰিছে আৰু চহকী সংস্কৃতিক বিশ্ব দৰবাৰত লৈ যোৱাটো প্ৰয়াস কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে এই মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেকুৱাখিনি কামে প্ৰাণ পাই উঠিছে অসমত, আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ হৈছে, আন্তৰিকতাৰে বুজাবুজিকে এখন শক্তিশালী অসম গঢ়াৰ যিটো পৰিকল্পনা, এইবিলাক এয়া প্ৰতিফলন হৈছে। এতিয়া ঝুমুৰ আজি অসমৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াতে সমবেত হৈছে, আখৰা কৰিছে। আমিও নিজৰ উজনি অসমৰে যিহেতু আমাৰ সকলো বাগিচাৰ লগত এটা ভাল সম্পৰ্ক আছে, গতিকে আমি আহি তেওঁলোকে আহি যাব এটা শুভেচ্ছা জনাবলৈ মই সাক্ষাৎ কৰিবলৈ আহিলোঁ। ভাল লাগে, তেওঁলোকৰ লগত বহিছোঁ, কি খাইছে হৈছে সুধিছোঁ, তেওঁলোকৰ কিবা অসুবিধা থাকিলে আমিও সহায় কৰিব লাগিব। এইটো মোৰে বন্ধু মৃত্যুঞ্জয় কৰ্মকাৰ, তেওঁ এইটো ৰচিকা, সি এই দায়িত্বত আছে। গতিকে সি সৰুৰ পৰাই পোৱা, গতিকে ইয়াকো পাই মোৰ নিজৰ লাগে ভাইৰ আগত। গতিকে এনেকুৱা ধৰণে আমি এনেধৰণেই আমাৰ সমাজখন চলি থাকিব লাগিব ভৱিষ্যতলৈকে। এই সঁচাকৈ আমাৰ এই ঝুমুৰাই যি বিনন্দিয়া, ঝুমুৰ বিনন্দিয়াটো আপুনি জানে, বিহু বিনন্দিয়া, ঝুমুৰ বিনন্দিয়া, বাগৰুম্বা বিনন্দিয়া বা মিচিং, বড়ো বা সকলো জাতি জনগোষ্ঠী এনেকুৱা ধৰণৰ এইবিলাক প্ৰাণ পাই উঠি থাকিব। গতিকে অসমে মই ভাবোঁ এতিয়া নতুন এটা কাম লৈ গৈছে আৰু আমি উল্লেখ কৰিছে যে উজনি অসম আৰু চাহ বাগিচা আচলতে ক'ৰবাত ওতঃপ্ৰোত এটা সম্বন্ধ, ক'ৰবাত চাহ বাগানৰ মাজত গ'লে ঝুমুৰ এফাকি নোখোৱাকৈ আমি নোৱাৰোঁ। গতিকে দেখিছোঁ যে 200 বছৰ পুৰণি ইতিহাস চাহৰ, কিন্তু এনেধৰণে এটা প্ৰচেষ্টা হয়তো প্ৰথমবাৰলৈ। গতিকে আৰু আমি দেখিছোঁ যে দেশৰ আন স্তৰতো ৰাষ্ট্ৰপতিগৰাকীকে লওক, আমি দেখিছোঁ যে সেইকাৰণে কৈছোঁ অসমত বহুকেইজন মুখ্যমন্ত্ৰী আহিলে গ'ল, কিন্তু কোনেও এইবোৰ কথা চিন্তা কৰা নাছিলে। এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বতেই এনেধৰণে জনগোষ্ঠীয় সংস্কৃতিবিলাকক বহুল প্ৰসাৰৰ মাধ্যমেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰে। গতিকেলৈ মই ভাবোঁ আজি ঝুমুৰৰ আমি গাঁৱত যাওঁ, বাগিচাত যাওঁ, প্ৰতিটো কৰম পূজা, টুচু পূজা এইবিলাকৰ আমাৰ নিজৰ পৰম্পৰা, নিজৰ ঘৰৰ মানে পূজা আৰু এইটো পূজা একেই। কিন্তু সঞ্জয় কিষাণ আছে বন্ধু, তেখেতেও এইবিলাক খুব ভাল পায় আমি, হয় নহয়? গতিকে বাগিচাত আমাৰ এতিয়া বহুত টেলেণ্ট ল'ৰা ছোৱালী আছে বাগিচাৰ, অকল কালচাৰেল দিশতে নহয়, খেলা ধূলা হওক, শিক্ষা দিশতো বহুত আগবাঢ়ি গৈছে। মই ভাবোঁ এইখন বাগিচাৰ অসম এনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে আমাৰ, যে তেওঁলোকে অসমখনক আৰু প্ৰাণৱন্ত কৰি তুলিব, অসমখন আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত জাকত জিলিকা কৰি তুলিব। গতিকে এই পৰিৱেশ দেখিছে আপোনাৰ, কি মধুৰ পৰিৱেশ, কাৰো মনত বেলেগ ভাৱ নাই। ঘৰলৈ চিন্তা কৰা, মা দেউতালৈকে মনত নাই, মই সুধিছোঁ নাই বোলে, এইবোৰ পাহৰি গ'লো, এতিয়া মাতে ঝুমুৰ আৰু এই 3 দিন আমাৰ। গতিকে 24 তাৰিখে কিহক আহক এই ঐতিহাসিক মুহূৰ্ত। গতিকেলৈ ধন্যবাদ জনাইছোঁ আপোনাক। সঞ্জয় কিষাণ ডাঙৰীয়া আছে আমাৰ সৈতে, আমি আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। ক'ৰবাত দেখিছোঁ যে বহুত কষ্টৰ মাজতো ক'ৰবাত চলচলীয়া চকু আৰু মুখত এমুকুৰা হাঁহি, এই প্ৰাপ্তিৰ হাঁহি নিশ্চয়। গতিকে আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ ঝুমুৰ প্ৰতিষ্ঠা কৰিব পাৰি, এনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি ঝুমুৰ। মই সঁচাকৈ ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁৰ এই শক্তিশালী পদক্ষেপে আজি হাজাৰ হাজাৰ আমাৰ ল'ৰা ছোৱালীসকলক উৎসাহিত কৰিছে। আপুনি ঠিকেই কৈছে যে বহু এনে ছোৱালী ইয়াতে আহিছে যিসকলে কেতিয়াও গুৱাহাটীলৈ অহাই নাই, কেতিয়াও এনেকৈ ধৰণৰ পৰিৱেশ দেখাই নাই। যিবিলাক হোটেলত আমাৰ চৰকাৰে তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিছে, AC ৰুম মানে সকলোবিলাক ব্যৱস্থা, এনেধৰণৰ হোটেলত তেওঁলোকে কেতিয়াও থকা নাই। প্ৰথমবাৰৰ বাবে তেওঁলোকে এনেকুৱা পৰিৱেশত তেওঁলোকে আছে আৰু সেই লাইনৰ সেই চাহ বাগিচাৰ পাত ছিঙাৰ পৰা ওলাই আহি পেলাই আজি যে তেওঁলোকে এই জনগোষ্ঠীটোৰ পৰিচয় বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে
বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁলোকে সহযোগিতা আগবঢ়াইছে, সঁচাকৈ এই প্ৰশংসা। আৰু মই আশা কৰিছোঁ যে নিশ্চিতভাৱে এই পদক্ষেপে আচলতে আজি বৃহৎ আদিবাসী চাহ জনগোষ্ঠী সমাজখনক আজি সেই তাহানিতে আমাৰ পূৰ্বপুৰুষসকলে যিসমূহ ভাষা সংস্কৃতি তেওঁলোকৰ গীত মাত আজি সেই বিভিন্ন ৰাজ্যৰ পৰা আপোনালোকে তেওঁলোকে লৈ আহিছিলে আৰু ইয়াক আজি কেৱল অসমেই নহয়, কেৱল ভাৰতবৰ্ষই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ আগত ইয়াক পৰিচয় কৰাই দিয়া, ইয়াক চিনাকি কৰাই দিয়াৰ যি এটা পৰিৱেশ আমি পাইছোঁ, ই সঁচাকৈ আমাৰ জনগোষ্ঠীটোৰ একটা ডাঙৰ স্বীকৃতি বুলি পেলাই মই ভাবিছোঁ। আৰু নিশ্চয়তে এই কাৰ্যসূচীৰ যোগেদি আমি নিশ্চয় আমি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হ'ম। কিন্তু তাতকৈ আটাইতকৈ ডাঙৰ কথা হৈছে যে আজি অসমৰ যি সাংস্কৃতিক ভঁৰাল আছে, এই ভঁৰালখন কিন্তু এই 24 তাৰিখৰ পাছত আৰু অধিক শক্তিশালী হৈ উঠিব। আৰু নিশ্চিতভাৱে ইতিমধ্যে বিহুৱে বিশ্বত জয় কৰিবৰ কাৰণে সক্ষম হৈছে। আজি বিহুক লৈ পেলাই আজি কেৱল ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিহুক লৈ পেলাই আজি চৰ্চা হৈছে। বিহুক লৈ পেলাই মানুহে জানিব বিচাৰিছে, বিহুৰ সাজ পোছাকক লৈ পেলাই মানুহ যথেষ্ট আকৰ্ষিত হৈছে। আৰু তেনে সময়ত আজি মই ভাবোঁ যে এই একে ধৰণৰ আজি এই ঝুমুৰ নৃত্য নিশ্চিতভাৱে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিব আৰু ঝুমুৰৰ বিষয়ে চৰ্চা হ'ব সমগ্ৰ বিশ্বতে। ঝুমুৰক লৈ পেলাই মানুহে জানিবৰ কাৰণে চেষ্টা হ'ব, বিভিন্ন দেশৰ ল'ৰা ছোৱালীয়ে জানিবৰ কাৰণে চেষ্টা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা যে আজি উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ৰাঁচী ইত্যাদিৰ পৰা আমাৰ পূৰ্বপুৰুষসকল আহিছিলে। মই নাজানো যে সেই অঞ্চলতো যিসকলে অন্তৰ আত্মাত যিবিলাক লৈ আহিছিল আমাৰ পূৰ্বপুৰুষসকল, এই জেগাত তেনেকৈ ধৰণৰ জীয়াই আছে নাই মই নাজানো, কিন্তু অসমে আমি জীয়াই ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু ইতিমধ্যে আমি জনাইছোঁ কথা পাতিছোঁ, এই যে চকুত কিছু চলচলীয়া চকুৰ পৰা হাঁহি, বহু কষ্টৰ মাজতো জিলিকি ৰৈছে এইখিনি। এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী ব্যক্তি, এজন নায়ক, তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। খুব সুন্দৰভাৱে তেওঁলোকে ইতিমধ্যে অনুশীলন কৰি আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। খুব কষ্ট হৈছে নিশ্চয় এই অনুষ্ঠানটোৰ বাবে। এই যে ইমান কষ্ট কৰাৰ পিছত এই এমুকুৰা হাঁহি যে আমি দেখিছোঁ মুখত, এই হাঁহি মুকুৰাৰ কথা জানি কষ্টৰ ফল মিঠা হয় বুলি কয় যে, এইটো আমাক অলপ অলপ মিঠা লাগি আহিছে এতিয়ালৈ। 24 তাৰিখে যেতিয়া হৈ যাব তেতিয়া বেছিকৈ মিঠা লাগিব। গতিকে কষ্ট হ'ল আমাৰ দুখ, আমাৰ একো আক্ষেপ নাই। আমি বহুত কষ্ট কৰিম, যিমান লাগে সিমান কষ্ট কৰিম। কিন্তু আমাৰ জাতিটোৰ যিটো জনগোষ্ঠীটোৰ কলা কৃষ্টি ঝুমুৰ নৃত্য আমি বিশ্ব দৰবাৰে লৈ যোৱাৰ কাৰণে আমি প্ৰচেষ্টা কৰিহে এৰিম। গতিকে আমাৰ চবৰ মনত যদিও কষ্ট হৈছে, কাৰো মনত দুখ নাই। আমি যিমানবাৰ নাচিব লাগে সিমানবাৰ নাচিম, যিমানবাৰ গাব লাগে সিমানবাৰ গাম, কিন্তু ঝুমুৰ আমি বিশ্বলৈ লৈহে এৰিম। তাৰমানে এইজন আমাৰ এজন ৰসিকা, আৰম্ভণিৰ পৰা লাগি আছে ৰসিকা। আপোনাৰ পৰা জানিম অকণমান এই নাচৰ ঝুমুৰৰ বিষয়ে। যিহেতু আমি দেখোঁ ঝুমুৰ নাচে, এনেকৈ আমি দেখিছোঁ, সৰুৰে পৰা দেখি আহিছোঁ, আমি সদায় ফূৰ্তি কৰি আহিছোঁ ঝুমুৰক লৈ, কিন্তু জানিবলগীয়া হয়তো বহুত আছে। গতিকে অকণমান আপোনাৰ এইটো এটা দীঘলীয়া ঝুমুৰ বুলি ক'লে আমি ইয়াত কেইবাটাও আছে, যিহেতু প্ৰথম বন্দনা, তাৰপিছত দাৰচালীয়া, তাৰপিছত আধা ৰাতীয়া, তাৰপিছত খেমটা, তাৰপিছত ভিনচুৰীয়া। আৰু এই গোটেই সংগীতটো আমাৰ যিটো বৰ্তমান যি মেগা ঝুমুৰ হ'ব, ইয়াৰ গীতটো কমপ্লিট ৰচনা কৰিছে আমাৰ সাজন নায়ক ডাঙৰীয়া। চলধনি ফুল তুলতে যাব, চলধনি ফুল তুলতে যাব বাবুর বাগানে, হায় হায় বাবুর বাগানে। আনবো ফুল গাঁথবো মালা পরব দুজনে, আনবো ফুল গাঁথবো মালা পরব দুজনে, আনবো ফুল গাঁথবো মালা পরব দুজনে, আনবো ফুল গাঁথবো মালা পরব দুজনে। বিনা সুতায় হার গাঁথেছি, সুতায় হার গাঁথেছি মনের
মালালে 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 গৰঞ্জনী লে মালালে মালালে লে মালালে 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 গৰঞ্জনী লে মালালে মালালে নাই ৰে গো তানা নাই ৰে নাই তানা নাই ৰে গো তানা নাই ৰে গো তানা নাই ৰে না তানা নাই ৰে গো তানা নাই ৰে না তানা নাই ৰে না তানা নাই ৰে গো তানা নাই ৰে না তানা নাই ৰে গো তানা নাই ৰে না আনব ফুল গাতব মালা পৰ্ব দুজনে আনব ফুল গাতব মালা পৰ্ব দুজনে বৰ ধুনীয়া বহুত বহুত ধন্যবাদ আপোনালোকক আমাক ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত শুভেচ্ছা সকলোলৈ 8,000 কলাকুশলী একেলগে আহিছে আৰু এই সৰু সজাই ষ্টেডিয়াম তাত তেওঁলোকে অনুশীলন কৰি আছে আমি ইয়াত যিসকল আহিছে তেওঁলোকৰ সৈতে কথা পাতিম কলাকুশলীসকলৰ সৈতে কথা পাতিম নাচনীসকলৰ সৈতে কথা পাতিম আপোনালোক ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপালী কুৰ্মী ঘাটৱাৰ মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ লাহোৱাল চাবুৱা লেচি হৈ কেনে আৰু আমি বহুত আশা লৈ আহিছোঁ গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত ঝুমুৰ বিনন্দিনী নাচিবলৈ আৰু আমাৰ আশা সম্পূৰ্ণভাৱে পূৰণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ কেনেকুৱা লাগিছে কিমানজন আহিছে আপোনালোকৰ লগত কেইজন আহিছে কিমানগৰাকী আহিছে বাদ্যযন্ত্ৰী আহিছে নেকি আমাৰ চাবুৱা লাহোৱাল LSCৰ পৰা আমি 450 গৰাকী আহিছোঁ আৰু ডিষ্ট্ৰিক্ট হিচাপে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আমি 1600 আহিছে আৰু আগতে এনেকে ইমানখিনি মানুহ একেলগে ঝুমুৰ নচা হৈছে নে কেতিয়াবা নিশ্চয় হোৱা নাই এতিয়া কেনেকুৱা লাগিছে ইমানখিনি মানুহ 8,000 কলাকুশলী একেলগে ইমানবোৰ বাদ্যযন্ত্ৰ একেলগে বাজিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বাইদেউ আমাৰ নিজৰ চাহ জনগোষ্ঠীৰ যোনটো কৰম উৎসৱৰ সাংস্কৃতিক আমাৰ ঝুমুৰ বিনন্দিনী তো লগতে আমি আজি এই উৎসৱটো আগবঢ়াবলৈ গৈ আছোঁ 2025 চনৰ 24 ফেব্ৰুৱাৰী আৰু আমাৰ আশাটো ডাঙৰীয়া মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আমাৰ সহযোগ কৰাৰ কাৰণে আমি ইমানখিনি আগবাঢ়ি আহিব পাৰিছোঁ সেইটো কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকলৈ শুভেচ্ছা থাকিল আৰু বহু নাচনি আছে সকলোৰে সৈতে অকণমান হ'লেও মই যদি কথা পাতিবলৈ পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে একে নে ডিব্ৰুগড় একে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ চাবুৱা লাহোৱাল সমষ্টিৰ পৰা আহিছোঁ আৰু একেটাই প্ৰশ্ন থাকিব একেলগে 8,000 কলাকুশলী একেলগে নৃত্য কৰা হৈছে ঝুমুৰৰ যেতিয়াই আমি দেখোঁ যে ঝুমুৰৰ বাবে সকলো সাজু হয় মনটো ৰাইজাই কৰে একদম বিৰাট ভাল লাগে মনটো নহয়নে গতিকে ইমানবোৰ একেলগে বাজিছে আৰু মাদল একেলগে বাজিছে তাৰপিছত একেলগে নচা হৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি আমি সৰু সজাই ষ্টেডিয়ামৰ ইয়াত একেলগতে নাচিছোঁ বহুত ভাল লাগিছে আৰু এটা বেলেগ এটা জোচ আহি গৈছে আপুনি ঝুমুৰৰ বাবে গুৱাহাটীলৈ অহা হৈছে নে নাই আমি প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰ একেলগতে নাচিছোঁ বহুত ভাল লাগিছে এটি কলি দুটি পাতৰ দৰেই চিৰসেউজ আৰু বৰণীয়া তেওঁলোকৰ সংস্কৃতি আৰু সেই সংস্কৃতিৰে জীৱন ৰেখা তেওঁলোকৰ ঝুমুৰ নৃত্য যাক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ ৰাজ্য চৰকাৰৰ এক বিশেষ প্ৰচেষ্টা ঝুমুৰ বিনন্দিয়া আৰু তাৰে অংশ হ'বলৈ এই 8,000 আচলতে যুৱক যুৱতী আহিছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা আৰু 8,000 যিসকল যুৱক যুৱতী ইয়াত আহি উপস্থিত হৈছে তেওঁলোকে শলাগ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসম চৰকাৰৰ এই প্ৰচেষ্টাক যে ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ বিচাৰিছে আৰু তাৰ লগতে আমি প্ৰশংসা কৰিব লাগিব এই যিসকল 8,000 যুৱক যুৱতীয়ে একেলগে অনুশীলন কৰিছে তেওঁলোকৰ কষ্ট কাৰণ তেওঁলোকে বহু দীৰ্ঘদিনীয়া এক কষ্টৰ ফলত ইয়াত আহি এনেকৈ সৰু সজাইত উপস্থিত হৈছে অনুশীলন কৰিছে সাজু হৈছে 24 ফেব্ৰুৱাৰীলৈ য'ত যিদিনা আচলতে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খুদ আহি নিজেই উপস্থিত হ'ব
সৃষ্টি কৰিবলৈ আগবাঢ়িছে, অনুশীলনত ব্যস্ত হৈ আছে। 24 ফেব্ৰুৱাৰী হ'ব সেই ঐতিহাসিক দিনটো, য'ত বিশ্ব অভিলেখ গঢ়িব এইসকল যুৱক যুৱতীয়ে ঝুমুৰৰ জৰিয়তে। ঝুমুৰ বিনন্দিয়া, এই ঝুমুৰ বিনন্দিয়াৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে এই 8,000তকৈও অধিক যুৱক যুৱতীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি। আৰু এই ঐতিহাসিক ক্ষণৰ আচলতে সাক্ষী হ'ব, মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এইদৰে তেওঁলোক ব্যস্ত হৈছে এতিয়া ঝুমুৰ বিনন্দিয়া।
কোনটো এই কোনো